হয়, আজি যি বিৰোধী ঐক্য মঞ্চ চাপৰ এখন ৰাজনৈতিক অভিৱৰ্তন সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ বহু নেতা আহি উপস্থিত হৈছে। মই কংগ্ৰেছৰ সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়া উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি গোটেই ভাৰতবৰ্ষত বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি আৰু লুণ্ঠনৰ বিৰুদ্ধে গণতন্ত্ৰ আৰু সংবিধান বচোৱাৰ স্বাৰ্থত আমি একত্ৰিতভাৱে বিৰোধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। আৰু কোনো পৰিস্থিতিতে যাতে বিৰোধীৰ এটাও ভোট বিভাজন নহয়, বিজেপি বিৰোধী, সাম্প্ৰদায়িক ৰাজনীতি বিৰোধী গোটেইখিনি ৰাইজক যাতে আমি একত্ৰিত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰথমৰ চৰ্ত হ'ব বিৰোধীসকল একত্ৰিত হ'ব লাগিব। আৰু সেইটো কাৰণে আমি আন্তৰিকভাৱে প্ৰচেষ্টা চলাই আছোঁ। আজিৰ সভাখনেও আমাৰ সেই প্ৰচেষ্টাক আৰু গতি দিব বুলি মই আশা কৰিছোঁ। বিজেপিয়ে কি ভাবিছে এইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমি ভাবোঁ যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক উজ্জ্বলতম নক্ষত্ৰ, সমাজবাদী ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰে উদ্বুদ্ধ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত শৰৎ সিংহদেৱৰ পবিত্ৰ জন্মস্থানত আমি এই সমাজবাদী ধৰ্মনিৰপেক্ষ ভাৱধাৰাক আধাৰ হিচাপে লৈ আমি অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে মানুহে আজিও শৰৎ সিংহ ডাঙৰীয়াক কিয় শ্ৰদ্ধা কৰে। শৰৎ সিংহ ডাঙৰীয়াৰ যিটো সিদ্ধান্তৰে জীৱন অতিবাহিত কৰিলে সেইটো শুদ্ধ আছিল নে ভুল আছিল? শৰৎ সিংহ ডাঙৰীয়াৰ সেই ৰাজনীতিক আমি সন্মান কৰিম নে নকৰিম? নে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ বিভাজনৰ ৰাজনীতিৰ প্ৰতি আমি আকৃষ্ট হ'ম? এই কথাখিনি আমি ক'ব বিচাৰিছোঁ। সেইটো বিজেপি গাত লগাটো স্বাভাৱিক। মোৰ লগত আজি কি ক'ব? নহয় চাওক, অপপ্ৰচাৰটো চলিয়ে আছে, এইবোৰ চলি থাকিব। কিন্তু মূল কথাটো হ'ল যে বিৰোধী শিবিৰৰ হাতত ৬২% ভোট আছে। সেই ভোট আমি ঐক্যবদ্ধ কৰি ৰাখিব খুজিছোঁ, আৰু ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হৰাটো ১০০% ফাইনেল। সকলো সম্ভৱ। বিৰোধী শক্তি এক হৈ থাকিলে সকলো শক্তিকে, সাম্প্ৰদায়িক শক্তি, বিজেপি সকলোকে হৰুৱাটো সম্ভৱ। হয়, আজি যি বিৰোধী ঐক্য মঞ্চ চাপৰ এখন ৰাজনৈতিক অভিৱৰ্তন সভা অনুষ্ঠিত হৈছে। ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ বহু নেতা আহি উপস্থিত হৈছে। মই কংগ্ৰেছৰ সভাপতি ভূপেন্দ্ৰ ডাঙৰীয়া উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি গোটেই ভাৰতবৰ্ষত বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি আৰু লুণ্ঠনৰ বিৰুদ্ধে গণতন্ত্ৰ আৰু সংবিধান বচোৱাৰ স্বাৰ্থত আমি একত্ৰিতভাৱে বিৰোধীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছোঁ। আৰু কোনো পৰিস্থিতিতে যাতে বিৰোধীৰ এটাও ভোট বিভাজন নহয়, বিজেপি বিৰোধী, সাম্প্ৰদায়িক ৰাজনীতি বিৰোধী গোটেইখিনি ৰাইজক যাতে আমি একত্ৰিত কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰথমৰ চৰ্ত হ'ব বিৰোধীসকল একত্ৰিত হ'ব লাগিব। আৰু সেইটো কাৰণে আমি আন্তৰিকভাৱে প্ৰচেষ্টা চলাই আছোঁ। আজিৰ সভাখনেও আমাৰ সেই প্ৰচেষ্টাক আৰু গতি দিব বুলি মই আশা কৰিছোঁ। বিজেপিয়ে কি ভাবিছে এইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমি ভাবোঁ যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এক উজ্জ্বলতম নক্ষত্ৰ, সমাজবাদী ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰে উদ্বুদ্ধ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত শৰৎ সিংহদেৱৰ পবিত্ৰ জন্মস্থানত আমি এই সমাজবাদী ধৰ্মনিৰপেক্ষ ভাৱধাৰাক আধাৰ হিচাপে লৈ আমি অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে মানুহে আজিও শৰৎ সিংহ ডাঙৰীয়াক কিয় শ্ৰদ্ধা কৰে। শৰৎ সিংহ ডাঙৰীয়াৰ যিটো সিদ্ধান্তৰে জীৱন অতিবাহিত কৰিলে সেইটো শুদ্ধ আছিল নে ভুল আছিল? শৰৎ সিংহ ডাঙৰীয়াৰ সেই ৰাজনীতিক আমি সন্মান কৰিম নে নকৰিম? নে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ বিভাজনৰ ৰাজনীতিৰ প্ৰতি আমি আকৃষ্ট হ'ম? এই কথাখিনি আমি ক'ব বিচাৰিছোঁ। সেইটো বিজেপি গাত লগাটো স্বাভাৱিক। মোৰ লগত আজি কি ক'ব? নহয় চাওক, অপপ্ৰচাৰটো চলিয়ে আছে, এইবোৰ চলি থাকিব। কিন্তু মূল কথাটো হ'ল যে বিৰোধী শিবিৰৰ হাতত ৬২% ভোট আছে। সেই ভোট আমি ঐক্যবদ্ধ কৰি ৰাখিব খুজিছোঁ, আৰু ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হৰাটো ১০০% ফাইনেল। সকলো সম্ভৱ। বিৰোধী শক্তি এক হৈ থাকিলে সকলো শক্তিকে, সাম্প্ৰদায়িক শক্তি, বিজেপি সকলোকে হৰুৱাটো সম্ভৱ।